মানে মোৰ গৌৰৱ গগৈৰ বিৰুদ্ধে খং এটাই, বেলেগ একো নাই, দুটা খং। গৌৰৱ গগৈৰ বিৰুদ্ধে মোৰ দুটাই খং। এটা হ'ল তুমি নভবা নিশ্চিন্তাকে কেলে আমাৰ এলায়েন্সটো ভাঙি দিলা, আৰু এলায়েন্সটো ভাঙি দিয়াৰ পাছত এবাৰো তুমি চৰি কোৱা নাই ভাই। তুমি এলায়েন্সটো আমাৰ বিহালী ইলেকশ্যনত ভাঙি দিলা, ভাবিলা যে তুমি বহুত ভাল ইলেকশ্যন কৰিবা গৌৰৱে, কিন্তু ইলেকশ্যনত খুব বেয়া হ'ল, তেওঁৰ এক্সপেৰিমেণ্ট ফেইল হ'ল। তাৰ পাছতো এবাৰো আমাক ফোন কৰি নকলে, এবাৰো আমাক লগ ধৰি নকলে যে চৰি অখিল দা, মই চেষ্টা কৰিছিলো নোৱাৰিলো। এক নম্বৰ। দুই নম্বৰ, গৌৰৱ গগৈৰ প্ৰব্লেমটো কি জানেনে? গৌৰৱ গগৈ মানে তেওঁৰ লগত এণ্ট্ৰিটো, তেওঁৰ লগত কথা পতাৰ কাৰণে মানে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত কথা পতাৰ নিচিনা লাইন পাতিবলগীয়া কথা। ফোনটো কৰিলে যদি এজন লিডাৰে, সমপৰ্যায়ৰ লিডাৰ এজনে যদি ফোনটো কৰিলে ফোনটো নধৰে, আপুনি কি হিচাপে মানি থাকিব কওক? অহংকাৰটো বাদ দিব লাগিব, অহংকাৰটো বাদ দিব লাগিব, ইগ' বাদ দিব লাগিব, আৰু নিজকে ৰজাৰ পুত্ৰ বুলি ভাবি বাকীবিলাকক প্ৰজা বুলি ভবাৰ ধাৰণাটো এৰি দিব লাগিব। তেতিয়া একদিনৰ ভিতৰত সম্পৰ্ক ভাল হ'ব, একদিন, এক মিনিটত ভাল হ'ব। সেইকাৰণে গৌৰৱৰ প্ৰতি মোৰ অনুৰোধ এটাই যে গৌৰৱৰ পিয়াৰটো ভাল কৰিব লাগে, হা, পাব্লিক ৰিলেশ্যনটো ভাল কৰিব লাগে, আৰু গৌৰৱে সকলোৰে ফোনটো ধৰি সন্মান কৰিব লাগে। চাওক, মানে গৌৰৱে ব্লেকমেইলিং শব্দটো কোৱাৰ অৰ্থটোৱে কৈ গ'ল যে ৰাইজৰ দলে মিত্ৰতাটো বিচাৰিছে, বেছিকে বিচাৰিছে। তাৰমানে ৰাইজৰ দলক কোনো দুখ দিব নোৱাৰে, আমি মিত্ৰতা বিচৰাটো হয়, আমি বিজেপি বিৰোধী হয়, তেওঁলোকে তাতো বিচৰা নাই তেওঁলোকৰ দলীয় স্বাৰ্থত। গতিকে গৌৰৱ গগৈক এইটোৰ কাৰণে সমালোচনা কৰিব লাগে নে অখিল গগৈয়ে গৌৰৱ গগৈক সমালোচনা কৰাৰ কাৰণে অখিল গগৈক সমালোচনা কৰিব লাগে? কথাটো এইটোতে ন, প্ৰেক্টিকেল কথাটো এইটোৱে। আমি যিহেতু নতুন দল, আমি যিহেতু মুখ্যমন্ত্ৰীৰ পুতেক নহয়, গতিকে আমাক গালি পৰাটো সহজ। অখিল গগৈক সকলোৱে ঘণ্টাটো কোবোৱাৰ নিচিনাকে কোবাবলৈ সহজ, কাৰণ অখিল গগৈক চবে কথা ক'ব পাৰে, হোৱাটছএপত গালি দিব পাৰে, ফোন কৰি গালি দিব পাৰে, ঘৰত আহি গালি দিব পাৰে। গৌৰৱ গগৈক যে এক বছৰ কষ্ট কৰিও ফোনতে লগ পাব নোৱাৰে। গতিকে তেওঁৰ প্ৰতি মানে পৰি নমস্কাৰ আৰু আমাৰ প্ৰতি খং, এইটোতো ভাল কথা নহয়। সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক কৈছো, গৌৰৱৰ প্ৰতি মোৰ সামান্যতমো বেয়া ভাৱ নাই। গৌৰৱক মই নিজৰ ভাই বুলি ভাবো, সঁচা সঁচিকে ভাই বুলি ভাবো। কিন্তু গৌৰৱে অহংকাৰটো এৰিব লাগে, গৌৰৱে পিয়াৰটো ভাল কৰিব লাগে, গৌৰৱে মানুহৰ ফোনটো ধৰিব লাগিব, আৰু গৌৰৱে প্ৰেক্টিকেল হ'ব লাগিব যে অকল তেওঁ মুখ্যমন্ত্ৰী হ'ম এনেকুৱা ধৰণৰ ধাৰণাৰে বাকীবিলাকক নৎসাত কৰাটো বাদ দিব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।